সময়ত ভয়ংকৰ ঘটনা দিন দুপৰত এগৰাকী মহিলাৰ নিৰ্মম হত্যাকাণ্ডৰ ঘটনা বিশাকুপি চাহ বাগিচাৰ ফটিকজান ডিভিজনৰ ৩৭ নম্বৰ সংঘটিত এই ঘটনা স্বামী বিমল তাঁতীৰ দাৰ ঘাপত থিতাতে মৃত্যু পত্নী প্ৰমীলা তাঁতী পুৱা বাগিচাত এটিকুলি দুটিপাত ছিঙিবলৈ যোৱাৰ সময়তে বাটত আগচি ধৰি স্বামী বিমল তাঁতীয়ে দাৰে ঘপিয়াই অন্তঃসত্ত্বা পত্নীক হত্যা এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী শ্ৰমিকে পত্নী হত্যাকাৰী বিমল তাঁতীক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধায় ঘটনাৰ খবৰ পাই ডুমডুমা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গণপ্ৰহাৰত মুমূৰ্ষু অৱস্থাত বিমল তাঁতীক উদ্ধাৰ কৰি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰে চিকিৎসাধীন অৱস্থাত হত্যাকাৰী বিমল তাঁতীৰ মৃত্যু হয় আইন হাতত তুলি লোৱাৰ বিমল তাঁতীৰ এটা ভুলৰ বাবে পত্নীৰ লগতে নিজেও মৃত্যুৰ মুখত পৰাত এটি কণমানি সন্তান অনাথ হৈ পৰিল ঘৰুৱা কণ্ডলৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ আজি প্ৰায় 7:30টাৰ পৰা 8টাৰ ভিতৰত মই গম পালোঁ কি যে আমাৰ খুৰাৰ ছোৱালী ভনী সম্বন্ধীয় শ্ৰীমতী মিলনা তাঁতীক তাৰ স্বামী বিমল তাঁতীয়ে ডিউটি যোৱা সময়ত পাত ছিঙিবলৈ যোৱা সময়ত ৰাস্তাত আগচি ধৰি কিনে কাটি হত্যা কৰিলে বুলি গম পাওঁ তাৰপিছত তাৰ হাজবেণ্ডজনৰ নাম আছিলে বিমল তাঁতী বয়স প্ৰায় 32 বছৰ হ'ব আৰু তাৰ মানুহজনী মোৰ ভনীজনী 28 বছৰৰ হ'ব আৰু তাইৰ এটা পুত্ৰ সন্তান আছে 7 বছৰীয়া আৰু বৰ্তমান তাই গৰ্ভৱতী আছে বুলি মই গম পাইছিলোঁ মানে আমি গম পাওঁ তাৰপিছত বিশেষ বিষয়ত এটা সিহঁতৰ মাজত আগৰ পৰাই কাজিয়া চলি আছিলে কাজিয়াটো চলি থকা সময়ত এই ডুমডুমা থানাতো এজাহাৰ দিছিলে নেকি বাপেকে বুলি গম পাইছিলোঁ আৰু তাৰপিছত সেনেকৈ হৈ থাকোঁতে বাপেকৰ ঘৰতো ছোৱালীজনী থাকিছিলে তাৰপিছত আজি পটককৈ যাওঁতেই মানে ৰাস্তাত এইটো মাৰি পেলালে তাৰপিছত পাব্লিকে যেতিয়া ওচৰত ঘটনাটো চাবলৈ গৈছিলে তেতিয়া পাব্লিককো এই মানুহজন কটাৰী এটা লৈ কিনে কাটিব লৈ থাকোঁতে বিচাৰিছিলে তেতিয়া মানুহখিনি মানে উত্তেজিত হৈ গ'ল উত্তেজিত হৈ কিনে গোটেই গাঁৱৰ মানুহখিনি পাঁচটা মানুহ গোটেইখিনি মানুহ আহি কিনে তাক সেই যিজন তাৰ স্বামী বিমল তাঁতী তাকো মানে গণপ্ৰহাৰ কৰিলে এতিয়া তাৰ অৱস্থা আমি গম পাব নোৱাৰোঁ কি অৱস্থা হৈছে কিন্তু গুৰুত্বভাৱে আহত হৈছে বুলি গম পাওঁ বৰ্তমান মৰিলে নেকি এনেকৈ গম পাইছোঁ আৰু ঘটনা হৈছে আমাৰ ইয়াত মানে আইন ব্যৱস্থাটো মানুহৰ পৰা এতিয়া বিশ্বাসটো নাইকিয়া হৈ গ'ল কাৰণ এটা মাৰ্ডাৰ হোৱাৰ পাছত 3 মাহ পিছত বেল পাই যায় কাৰণ যিজনৰ ভুক্তভোগী যিটো মানুহ মৰি যায় তাৰ ঘৰৰ পৰিয়ালক মাতে কোৰ্টত মাতে এবাৰ দুবাৰ তিনিবাৰ মাতে যেতিয়া সি যাব নোৱাৰে তেতিয়া সেই দুখীজনে বেল পাই যায় বেল পোৱাৰ পাছত আকৌ সাহসটো বাঢ়ি যায় আৰু সেনেকৈ হোৱা কাৰণে যিটো মাৰ্ডাৰ কৰাৰ মনোবৃত্তিৰ মানুহ যিটো মাইণ্ডছেটৰ মানুহ থাকে সেই মাইণ্ডছেটৰ মানুহখিনি ভাবে কি যে নহয় মাৰ্ডাৰ কৰিলে 3 মাহ পিছত ঘূৰি আহিব পাৰি আৰু সেইকাৰণে আজি এইটো ঘটনা হ'ল কাৰণ এইটো ঘটনা আমাৰ ফটিকজানৰ আৰু এটা ঘটনা হৈছিলে 2-3 বছৰ আগত আৰু সি 3 মাহ পিছত ঘূৰি আহিছিলে সেইকাৰণে সিও কৈছিলে যে মই কাটিম আৰু 3 মাহ পিছত ঘূৰি আহিম তো এই যদি আইন ব্যৱস্থাটোৰ প্ৰতি যদি মানুহৰ বিশ্বাস নহয় তেতিয়াহ'লে মানুহ অলপ হৈছে আইন হাতত তুলি ল'বলৈ বাধ্য হৈছে মানে প্ৰশাসনৰ পৰা এইটো আহ্বান লওঁ যে আমাৰ অঞ্চলবিলাকত বাগানীয়া অঞ্চলবিলাকত অলপ যদি সেইটো বিষয়ে অলপ সজাগতা দিয়ে যে মানুহখিনি আইনটোক বিশ্বাস দিয়াব লাগিব যে হয় কোনোবাই যদি দোষী কৰিছে তাক দোষীটো যাতে কঠোৰতম শাস্তি পায় শাস্তি পোৱাৰ বিহিত ব্যৱস্থা কৰিব লাগে এই বিহিত ব্যৱস্থাটো নোহোৱাৰ কাৰণে আইনত ব্যৱস্থাটো নোপোৱাৰ কাৰণে মানুহে মানে ভৰসা নাইকিয়া হৈছে অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকক বিয়মৰ দানা খাওঁ আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক